এইফালে বাঢ়ৈটোকা চৰাই দেই, 3টা আছে। এতিয়া এই দুইটাই কল খাই আছে। এই কলথোকা সিহঁতি খাই আদায় কৰিলে, ফেঁচা মানুহৰ কল। এইফালে কল নাকাটিলে বাৰু। তাৰ পাছতে এইফালে সিহঁতি খাই আছে, খাবলৈ দি দিছোঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ খাই আছে। এই দুটা আৰু এটা এইফালে আছে। কলৰ থোকাটোৰ মাজত সোমাই পানি আজি ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। এয়া ৰাতিপুৱা খনতে কি দেখিলেই নহয়, এইফালে পৰিৱেশটোৱে সুকীয়া হৈ আছে। এইয়া কলৰ থোকটোৰ ওপৰত এইফালে বাঢ়ৈটোকা চৰাই পুৰা কল খোৱাত ব্যস্ত দুইটা। আজিকালি প্ৰায় দেখিবলৈ নোপোৱাই হ'লো বাঢ়ৈটোকা চৰাই। এইফালে পুৰা ধুনীয়াকৈ একদম ব্যস্ত হৈ আছে নিজে খোৱাত। তাৰ পাছতে এইফালে আমি চাহ তাহ খালোঁ। খাই বৈ এইফালে পথাৰ সময়কণত চাওকচোন, আমাৰ গলুমনে এখোজ দুখোজকৈ নৰাত এইফালে খোজকাঢ়ি ফুৰিছে। কাটে বুলিও ভয়। এইফালে মাৰ লগত পুৰা এইয়া দুইজনী এইফালে ইখোজ সিখোজ কৰি ইফালৰ পৰা সিফাল কৰি আছে আৰু। আহা আহা মুইনা, আমাৰ মইনা চলে আহিছে। আহা মইনা, আহা মইনা। আমাৰ মইনা বিষ হৈছে আৰু। এই মইনা চলে আহিছে চোৱা। মইনা ওচৰলৈ আহিছে চোৱা। এইয়া মইনা, তুমি মাৰিডাল পেলাই দিয়া, মাৰিব বুলি ভয় কৰিছে। এই নেমাৰিবা আকৌ। আমাৰ মইনাই খেদাই দিলে, গ'লগৈ মইনা গ'লগৈ। এতিয়া গধূলি সময়কণ চাহ তাহ খালোঁ। চাহ তাহ খাই মেলি এইফালে আজি নখোৱাৰ নিমন্ত্ৰণ এটা আছে ককাইদেউহঁতৰ ঘৰত। তাকে বোলো এইফালে নখোৱাৰ নিমন্ত্ৰণটো ৰক্ষা কৰি আহিলোঁ আৰু। এইয়া বৌয়ে পুৰা ভাতত লাগি আছে। তাৰপাছতে মোক কৈছে, তই আহিলি যেতিয়া ভালেই হ'ল দে, এতিয়া তই বনাবলৈ মই আঁতৰি দিওঁ। মই ঠিক আছে দিয়ক তেন্তে মই বনাওঁ। তাৰপাছত এইফালে ধুনীয়াকৈ জুইৰ কাষত বহি লৈছোঁ। বহি মেলি এতিয়া মাংস উলিয়াই দিছে আৰু লগতে এইফালে মাছো দিছে আৰু এতিয়া চব্জিও কাটি তেওঁ হৈছে আৰু গোটেইখিনি পূৰা ধুনীয়াকৈ ঠিক ঠাক কৰি থৈ দিছে বাৰু। এতিয়া মই গৈ পানি অকল বনাইছোঁহে। এইফালে ভাতো হৈ গ'ল বাৰু। আৰু এইয়া খৰি চাংখন চাওকচোন, ইমান ধুনীয়াকৈ খৰিবোৰ জাপি থৈ দিছে। তলত জুই আৰু ওপৰত চাং লগতে খৰি। আৰু এতিয়া মই তাৰ পাছতে এইফালে বোলো পূৰা ধুনীয়াকৈ মাংস ভাজিটো বনাই দিওঁ। এইফালে বৌয়ে দি দিলে আসনটো, সেইকাৰণে এইফালে মাংস ভাজিটো পূৰা বনাই আছোঁ। আজি নখোৱাত এইফালে ব্ৰইলাৰ মাংস আৰু মাছ, এইফালে পূৰা ধুনীয়াকৈ মাছো ফ্ৰাই কৰি আছোঁ আৰু। তাৰপাছতে এতিয়া প্ৰায় আমাৰ নখোৱা থালি ৰেডি হৈ গ'ল। এইফালে চেৱা দিয়া ভাত, গৰম গৰম চেৱা দিয়া ভাত আৰু এইফালে ন চাউলৰ ভাত আৰু লগতে মাছ মাংস। এনেদৰে আজি